দুদিনীয়া কাৰ্যসূচীৰে খুমটাই বাগিচাত অখণ্ড অষ্টযাম হৰিকীৰ্তন আৰম্ভ। মাহমৰা খুমটাই বাগিচাৰ শ্ৰী শ্ৰী সত্যনাৰায়ণ মন্দিৰৰ সমিতিৰ উদ্যোগত আৰু খুমটাইবাসী ৰাইজৰ সহযোগত কালিৰে পৰা বাগিচাখনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অবিৰত 24 ঘণ্টীয়া অখণ্ড হৰিকীৰ্তন আৰম্ভ হৈছে। বিভিন্নৰ পৰা অহা 26টা হৰিকীৰ্তন দলে নিশাটোৰ পৰাই কীৰ্তনভাগী আগবঢ়ায়। কালি মৰাণ নগৰৰ পৰা অহা অখিল ভাৰতীয় মাৰোৱাৰী সমাজৰ মৰাণ প্ৰখণ্ডৰ মহিলা সন্মিলনে নিজৰ কীৰ্তনভাগী আগবঢ়ায়। ইপিনে সমিতিখনৰ সভাপতি মনোজ তাঁতী আৰু সম্পাদক বিনোদ আগৰৱালাই জনোৱা মতে প্ৰত্যেক বছৰৰ দৰে এই বছৰো বাগিচাখনত কীৰ্তনভাগী আগবঢ়াইছে। হল আমাৰ খুমটাই চাহ বাগিচাৰ সমূহ ৰাইজৰ সহযোগত আমি 24 ঘণ্টীয়া অষ্টযাম হৰিকীৰ্তনী যজ্ঞ আয়োজন কৰিছোঁ আৰু আমি খুমটাই সমূহ অঞ্চলে মিলি আজি 70 বছৰ অতিক্ৰম কৰিছোঁ আৰু এই অষ্টযাম হৰিকীৰ্তনৰ যোগেদি আমি ওপৰৱালা তথা ভগৱানক এটাই অনুৰোধ কৰিছোঁ যাতে আমাৰ খুমটাই চাহ বাগিচাখন শান্তি শৃংখলাৰে চলি থাকে। ইয়াত খুমটাই চাহ বাগিচাত কমচে কম 20-25টা কীৰ্তন দল আহি উপস্থিত হৈছে আৰু 25 ঘণ্টীয়া কীৰ্তন তেখেতসকলে সমূহীয়াভাৱে আমাৰ ইয়াত আহি কিনে কৰি যাব। এইটো আমাৰ অহাকালি 5টা বজা অন্ত পৰিব দেওবাৰে। আমাৰ কমচে কম এতিয়া ইয়াত 3-4 হাজাৰ মানুহ সমাগম হৈছে, কিন্তু ইতিমধ্যে আৰু প্ৰায় ৰাইজ আহি আছে।